দেৱব্ৰত শইকীয়াই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই দেৱব্ৰত শইকীয়াৰ পত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্ক সংবাদ মাধ্যমৰে সৃষ্ট দেৱব্ৰত শইকীয়াই পত্ৰৰ জৰিয়তে বিধানসভাত বিৰোধীৰ ভূমিকাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাই মাথো কেইটামান পৰামৰ্শহে আগবঢ়াইছে দেৱব্ৰত শইকীয়াই বিষয়টোক লৈ দেৱব্ৰত শইকীয়াই পত্ৰ প্ৰেৰণ কৰাৰ আগেয়ে মই বিধানসভালৈ চিঠি লিখিছো কংগ্ৰেছৰ বিধায়কসকলে মোৰ ভূমিকাক লৈ অসন্তুষ্টি দেখুৱা নাই কিন্তু এই চিঠিখনক হেতু নুবুজায় দুৰ্বল ভূমিকা বুলি নুবুজায় চিঠিখনত তেনেকুৱা কোনো কথা ইংগিত দিয়া নাই স্পষ্টকৈ কৈছে উচ্ছেদ সম্পৰ্কে আপোনালোকে সদনত দাবী কৰক যে এটা সৰ্বদলীয় কমিটি গঠন কৰক ঠিকেই কৰিছোঁ মই যোৱা 10টা বছৰ চিফ হুইপ হিচাপে আছিলোঁ গতিকে মই ভাবোঁ যে যোৱা 10টা বছৰত যি ধৰণৰ বিৰোধী দলৰ ভূমিকা পালন কৰি আহিছে তাতকৈ আমি কম কৰা নাই তাতকৈ বেছি কৰিছোঁ বিতৰ্ক আপোনালোকে সৃষ্টি কৰে চিঠিখন প্লেন একদম ক্লিয়াৰ কথা উচ্ছেদিত মানুহখিনিৰ সম্পৰ্কে এটা সৰ্বদলীয় কমিটি গঠন কৰিব লাগে তাৰ কাৰণে আমি বিধানসভাত দাবী উত্থাপন কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ চিম্পল কথাখিনি এইখিনি গতিকে বিধায়কসকলৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ ইংগিত আমি পোৱা নাই অখিল গগৈৰ নিচিনা যধে মধে মাত মাতা নাই কাৰণ কথাৰ ওপৰত কথা সেইটো পাৰ্লামেণ্ট প্ৰেক্টিছত তেনেকুৱা ছিষ্টেম নাই তেওঁ ছিষ্টেমৰ ওপৰত গৈ পেলাই মাত মাতে দেৱব্ৰত শইকীয়াৰ চিঠিখনত তেনেকুৱা কোনো ইংগিত তেওঁ দিয়া নাই তেওঁ এই কথাখিনি পৰামৰ্শ আগবঢ়াইছে যে আপোনালোকে এইটো হাউচত আনক আৰু সৰ্বদলীয় এটা কমিটিৰ ডিমাণ্ড দিম মইতো ক'লোঁ যে ইতিমধ্যেই মই 115 হয় উচ্ছেদ সম্পৰ্কে মই 115ত মই ইতিমধ্যে নটিচ দিছোঁ তেওঁ চিঠি লিখাৰ আগতে দিছোঁ আৰু সেইটো লাষ্ট উইকত আহিব বুলি মই